জয় জগন্নাথ। জয় জগন্নাথ। গুৰুজী, আমি ইয়াতে ধনশ্ৰী দৰণী বস্তি লালপানীত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ সেৱা আশ্ৰমৰ পৰা যিহেতু শ্ৰী শ্ৰী ৰাম হৰি সংকীৰ্তন নামঘৰত এইবাৰ আমি 8দিনীয়া প্ৰগ্ৰাম হিচাপে ৰথযাত্ৰাটো ইয়াতে স্থাপিত কৰি যিহেতু প্ৰগ্ৰামটো পাতি আছোঁ নহয়নে? হয়। আচ্ছা, ইয়াতে যিহেতু আমি যি বেনাৰ বনাইছোঁ শ্ৰী শ্ৰী গুৰু গৌৰাংগ জয়ত শ্ৰীমদ ভক্তি কেৱল ঔডুলুমি গৌড়ীয় মঠ নামহট্ট সংঘ। হয়। এই ঔডুলুমি গৌড়ীয় মঠ নামহট্ট সংঘটো কিয় হ'ল আৰু কেনেকৈ হ'ল এই বিষয়ে অলপ ক'ব নেকি? হয়, এইটো হৰে কৃষ্ণ। হৰে কৃষ্ণ। জয় জগন্নাথ। জয় তো ঔডুলুমি গৌড়ীয় মঠ যিটো সংস্থা, এইটো আগত গৌড়ীয় মিছনৰ আছিলে। তো গৌড়ীয় মিছনৰ পৰম্পৰা ধাৰাক্ৰমে এইটো ভক্তি সিদ্ধান্তৰে শিষ্য শ্ৰীমদ ভক্তি কেৱল ঔডুলুমি গৌড়ীয় মঠ গৌড়ীয় হেৰিটো ঔডুলুমি মহাৰাজ হয়। শ্ৰীমদ ভক্তি কেৱল ঔডুলুমি মহাৰাজ তেখেতে গুৰু হোৱাৰ পিছত শ্ৰীমদ ভক্তি স্বৰূপ ভাগৱত গোস্বামী মহাৰাজ আপোনাৰ গৌড়ীয় মিছনৰ গুৰু আছিলে। তো তেখেতৰ পিছত শ্ৰীমদ ভক্তি শ্বহীদ পৰিব্ৰাজক মহাৰাজে গুৰু হৈছিলে। তো যেতিয়া পৰিব্ৰাজক মহাৰাজে নৃত্যলীলা কৰাৰ আগত শ্ৰীমদ ভক্তি বিকাশ বামন মহাৰাজক গুৰু দায়িত্ব দিছিলে। তো গুৰু দায়িত্ব দিয়াতে তেওঁ গৌড়ীয় মিছনৰ গুৰু হ'ব লগা আছিলে। তেতিয়া তেওঁলোকে কি কৰিলে, আৰু এজন সন্যাসীয়ে মহাৰাজ হৈ তেখেতক মানে যিটো গুৰু দায়িত্বৰ মানে ব্যাজ আসনত বহিব লাগে, সেই ব্যাজ আসনটো তেখেতে মানে বহি গ'ল, দখল কৰিলে। তেতিয়া তেওঁ কি কৰিলে, গুৰু বাক্য পালন কৰিবৰ কাৰণে তেখেতে শ্ৰীমদ ভক্তি কেৱল ঔডুলুমি মহাৰাজৰ নামত এই সংস্থাটো তেওঁ প্ৰতিষ্ঠা কৰিলে। শ্ৰীমদ ভক্তি কেৱল ঔডুলুমি গৌড়ীয় মঠ বুলি তেওঁ প্ৰতিষ্ঠা কৰিলে ট্ৰাষ্ট। তো এই তাৰ আণ্ডাৰত আমি শিষ্য হয়। তো ভক্তি বিকাশ বামন মহাৰাজৰ শিষ্য আমি। তো আমাৰ ইয়াতে যিটো 2 নং দলনি বস্তি, তো এইটো আমাৰ নামহট্ট কেন্দ্ৰ হয়। ধনশ্ৰী দৰণী বস্তি ধনশ্ৰী দলনি বস্তি 2 নং ধনশ্ৰী দলনি বস্তি, এইটো আমাৰ নামহট্ট কেন্দ্ৰ হয়। তো এই নামহট্ট কেন্দ্ৰত স্থানীয় ৰাইজৰ সহযোগত আমি সকলোৱে মিলি আপোনাৰ দীক্ষিত অদীক্ষিত সবেই মিলি পেলাই এই ৰথযাত্ৰাটো আমি 9দিনীয়া কাৰ্যসূচীৰে জাতি জনজাতি সকলোৱে মিলি আমি সনাতন বুলি সবেই পৰিচয় দি এই ৰথযাত্ৰাটো আৰম্ভ কৰিছোঁ। আৰু আজি 8ম দিনৰ যিটো কাৰ্যসূচী, আজিৰ কাৰ্যসূচীৰে আমাৰ ৰাতিপুৱাই মংগল আৰতি থাকে। 9টা বজাত শ্ৰীমদ ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ গোস্বামী প্ৰভুপাদৰ পূজা থাকে গুৰুবৰ্গৰ। আৰু 9:30টাত শ্ৰী শ্ৰী জগন্নাথ দেৱৰ দৰ্শন আৰতি থাকে। তো তেতিয়া আমি জগন্নাথ দেৱক স্নান কৰাই, নতুন বস্ত্ৰ পিন্ধাই, মালা দি আমি দৰ্শন কৰোঁ। তো মহাপ্ৰভুৰ কৃপা ল'ব লাগে দৰ্শন আৰতিত। দুপৰীয়া মধ্যাহ্ন ভোগ আৰতি হয়, তেতিয়া আমি দুপৰীয়া ভোগ দিওঁ। ভোগ লগাই ভোগ আৰতি কৰি তাৰপিছত ভগৱানক শয়ন দিব লাগে, জগন্নাথ দেৱক। আমি 1টা বজাৰ পৰা শয়ন দিওঁ, 4টালৈকে। 4:30টাত আকৌ ধূপ আৰতি হয়। তো ধূপ আৰতি কাৰ্যসূচী শেষ কৰি আমি কিছুমান বৈষ্ণৱবিলাকৰ বন্দনা কৰিব লাগে। তো বন্দনা কৰোঁ। আৰু আপোনাৰ শ্ৰীমদ ভাগৱত গীতাৰো এক শ্লোক পাঠ কৰিব লাগে। তেতিয়া এইটো আমি অলপ মানে কাৰ্যসূচীটো শ্ৰৱণ কৰোঁ। তো ঠিক 6:30 বজাত আকৌ আমাৰ কাৰ্যসূচী থাকে, সন্ধিয়া তুলসী আৰতি থাকে। তুলসী আৰতিৰ পিছত আপোনাৰ গৌৰ আৰতি থাকে। গৌৰ আৰতিৰ পিছত আপোনাৰ নৰসিংহ আৰতি আমি কাৰ্যসূচী উদযাপন কৰি আছোঁ। তো তাৰ পিছত আপোনাৰ কি হয়,
শ্ৰীমদ ভাগৱত পাঠ থাকে 8:30 তাৰপিছত আকৌ স্থানীয় ৰাইজৰ সহযোগত বিভিন্ন জাগাৰ পৰা ভক্তবৃন্দ আগত তেওঁলোকে হৰিনাম সংকীৰ্তনৰ দ্বাৰাই আমাৰ কাৰ্যসূচীটো চলাই লৈ যায়। গতিকে ইয়াতে আমি বহুত আনন্দ পাইছোঁ আৰু সহযোগ পাইছোঁ যে আমাৰ এই উৰুলুমি শ্ৰীমদ ভক্তি কেৱল উৰুলুমি গৌড়ীয় মঠৰ যে নামসত্ৰ সংঘক স্থানীয় ৰাইজে বহুত সহযোগ কৰি আছে। বিভিন্ন জাগাৰ পৰা আদৰি লৈছে আৰু এই আদৰি লোৱাতে আমি ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ যে তেওঁলোকে অতি সোনকালে আদৰি লৈছে আৰু সুন্দৰ কৰি আদৰি লৈছে, তেওঁলোকে যেন এই বস্তুটো বজাই ৰাখে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। হৰে কৃষ্ণ। হৰে কৃষ্ণ। জয় জগন্নাথ। জয় জগন্নাথ। ধন্যবাদ থাকিল গুৰুজী আপোনাক। হয়।